পুনৰ আপোনালোক সকলোকে স্বাগতম জনাই আজি এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ। আজি মোৰ ভিডিঅ'টো উদ্দেশ্য মোৰ প্ৰথম সন্তানটোৰ মানে মোৰ ডাঙৰজনী ছোৱালীৰ আজি জন্মদিন। আজি জেঠৰ 16 তাৰিখ আৰু মে' মাহৰ 30 তাৰিখ। আজিৰ দিনটোতেই ভগৱানে মোৰ কোলাত তুলি দিছিলে মোৰ প্ৰথম সন্তানটো ছোৱালী হিচাপে। আৰু প্ৰথম যিহেতু ল'ৰা ছোৱালী বুলি কোনো ভাগ নাছিলে ঘৰখনত, আৰু আপোনালোকক আগতেও কৈছোঁ যে ঘৰখনত যিহেতু তেতিয়া সন্তান নাছিলে, গতিকে তাই বহুত বেছি হেঁপাহৰ আছিলে সেইখিনি সময়ত যেতিয়া হৈছিলে। আজিৰ দিনটো মোৰ বাবে সেইকাৰণে বিশেষ, আৰু এইদৰেই আজি পৰ্যন্ত প্ৰতিটো ল'ৰা ছোৱালীৰে জন্মদিনৰ দিনা মই এইদৰে গোঁসাই থাপনাখনত অকণমান প্ৰসাদ আগবঢ়াওঁ আৰু সিহঁতৰ মংগল কামনা কৰি। অৱশ্যে সন্তানৰ মংগল কামনা কৰিবৰ বাবে বেলেগকৈ প্ৰসাদ দি কৰিম সেইটো কথা নহয়। প্ৰতিদিনেই প্ৰতি মুহূৰ্তত সিহঁতৰ মংগলৰ হকে চিন্তা কৰি থকা হয় এগৰাকী মাতৃয়ে। কিন্তু আজিৰ দিনটোত এইকণকে অকণমান কৰিব নোৱাৰিলে যেনিবা মনটোত শান্তি নালাগে। আচলতে এইখিনি এফালৰ পৰা চাবলৈ গ'লে আদৰ্শহে। মই যিখিনি কৰি যাম সেইখিনি হয়তো সিহঁতি অনুকৰণ যদি কৰে সেইখিনি আদৰ্শ হৈ ৰ'ব। ভৱিষ্যতে সিহঁতৰ জীৱনত সিহঁতি কৰিম বুলি ভাবিলে যে মায়ে আমাৰ কাৰণে এইখিনি কৰিছিলে, গতিকে আগলৈ সিহঁতি সেইখিনি যদি কৰিম বুলি ভাবে সিহঁতি মোৰ পৰা শিকি থ'ব পাৰিব। আচলতে সেইখিনি কৰিবৰ বাবেই মাকৰ আদৰ্শখিনি বহুত বেছি প্ৰয়োজন, মই সেইটো এটা ভাবোঁ। আৰু তথাপিতো এয়া ভগৱানৰ ওচৰত গাটো ধুই আহি প্ৰথম কৰ্তব্য মানুহজনক কামলৈ পঠিওৱা। গতিকে তেখেতক কামলৈ পঠাই ল'লোঁ। তাৰপিছত আকৌ সম্পূৰ্ণ গোঁসাইঘৰৰ সাজত নিজকে প্ৰস্তুত কৰি লৈ পেলাই সেই গোঁসাইঘৰ সোমাব পাৰিছোঁ। যিহেতু গোঁসাইঘৰত যথেষ্টকণ সময় দৰকাৰ হ'ব, ৰাতিপুৱা ইমান সোনকালে এখেতক পঠোৱাৰ আগত গোঁসাইঘৰত প্ৰথমতেই সোমাই এইখিনি কৰাৰ সম্ভৱ নহয়। আপোনালোকে নিশ্চয় আমনি পাব মোৰ ভিডিঅ'সমূহ, যিহেতু মই মোৰ ভিডিঅ'সমূহত আপোনালোকে কিছুমান ভিডিঅ' বহুত বেছি চাইছে বাৰু, কিন্তু আজি ভিডিঅ'টোত অন্ততঃ মোৰ ছোৱালীজনীক আপোনালোকে আশীৰ্বাদ কৰিব, সেইবাবেই মই ভিডিঅ'টো আপোনালোকক দেখালোঁ। আগৰ পৰাই মই ফেচবুকতো এইদৰে জন্মদিনৰ দিনাখনৰ সম্পূৰ্ণখিনি মই দি থাকোঁ। এতিয়া ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ যিহেতু ইউটিউবত ল'লোঁ, সেইবাবে মই ফেচবুকত দিয়াৰ উপৰিও ইউটিউবত ভিডিঅ'টো মই প্ৰস্তুত কৰি আপোনালোকক দেখাবলৈ মন যায়। সেইটো এটা বেলেগ হেঁপাহ। মই কৈছোঁৱেই এটা কোনোবাই আদৰ্শ হিচাপেও ল'ব লাগে। এইখিনি আচলতে মই আমাক মায়েও শিকোৱা নাছিলে, মানে শিকাবলৈ মানে কি, মোৰ এগৰাকী জেঠাই মাৰ তুল্য। মই সেই সময়খিনিত জেঠাইৰ লগতে আছিলোঁ, আৰু জেঠাইক দেখিছিলোঁ মই। জেঠাই ছোৱালী নাছিলে, জেঠাই 3টা ল'ৰা আছিলে। 3টা ল'ৰা মানে মোৰ দাদা তিনিওজনৰ এই জন্মদিনৰ দিনটোত জেঠাই এইদৰে যিকোনো প্ৰকাৰে প্ৰসাদকেইটা থাপনাখনত নিজৰ গোঁসাইঘৰত দিবই। আৰু স্কুলৰ শিক্ষয়িত্ৰী আছিলে, গতিকে স্কুলত যাব লাগে, যোৱাৰ আগতে হ'লেও যিকোনো প্ৰকাৰে এইখিনি কৰে। আৰু সেইখিনি আদৰ্শ হিচাপে জেঠাইৰ আদৰ্শখিনি মই দেখি থাকিলোঁ, আৰু সেইবাবেই মই অনুকৰণ কৰিলোঁ। আৰু সেয়াই সিমানকণেই মাথো। ইয়াৰ পৰা যে বহুত কিবা কিবি হৈ যাব সেইটো কথা নহয়। জন্ম হ'বৰ দিনাৰ পৰা, জন্ম হোৱাৰ আগৰ পৰা গাত যিদিনাখনৰ পৰা সিহঁতি প্ৰৱেশ কৰে মোৰ শৰীৰত, সেইদিনাখনৰ পৰা সিহঁতৰ শুভকামনাই থাকে মাতৃগৰাকী। গতিকে প্ৰত্যেক মুহূৰ্ততেই থাকে। নিৰ্দিষ্ট এটা দিন নাথাকে সন্তানৰ বাবে যে আজিহে মই সন্তানৰ উপকাৰৰ বাবে চিন্তা কৰিম। কিন্তু এইখিনি কৰিলে আৰু অকণমান মনটো ভাল লাগে। গতিকে মোৰ গাটো বহুত বেছি বেয়া আছিলে এইকেইদিনত। বিষ, গা বেয়া মানে মোৰ বহুত বেছি বিষ হয়। মোৰ সেয়া 19 চনৰ যিটো এক্সিডেণ্ট হৈছিলে, সেই এক্সিডেণ্টৰ পাছৰ পৰা মানুহজনী অসুস্থ হৈ পৰিলোঁ। বিষ মানে বহুত বেছিকৈ বিষ হয়, আৰু সেইবাবে কালি পৰহিত বহুত বেছি বিষত ভুগি আছিলোঁ। মই ভাবিছিলোঁ যে পাৰিম নে নোৱাৰিম, মই গোঁসাইঘৰখন সোমাব যে পাৰিম, মোৰ তেনেকুৱাও কোনো ভাৱ নাছিলে। এনেকুৱা বেছি বিষত ভুগি আছিলোঁ। সেইবাবে বিশেষ একো যোগাৰ কৰা নহ'লে, একেবাৰে নকৰিলে মনটো নিজৰে ভাল নালাগে কাৰণে নিয়মটো মাত্ৰ কৰি গোঁসাইঘৰত এইদৰে। আৰু দেখিছে নহয় বঁটাটো, মই এবাৰ এটা ভিডিঅ'ত কৈছিলোঁ মোৰ শাহুৰ বঁটাত মই তাইৰ প্ৰথম জন্মদিনত যেতিয়া প্ৰসাদকেইটা দিছিলোঁ এবছৰত, শাহুৱে মোৰ পৰা কাঢ়ি লৈ গৈছিলে, মই আপোনালোকক এটা ভিডিঅ'ত কৈছিলোঁ। তাৰপাছতে মই এইটো বঁটা লৈছিলোঁ সিহঁতক। সেইবাবে মই শৰাইখনতো প্ৰসাদকেইটা দিব পাৰি, কিন্তু শৰাইখন অলপ বেছি ডাঙৰ হয়, আৰু এখন বৰ ধুনীয়া জোখৰ সৰু শৰাই মই লৈছিলোঁ। শৰাইখন অকণমান বেকা হৈ গ'ল, আৰু বেকা হৈ গ'লে কিবা দিবলৈচোন মনটোত ভাল নালাগে। অকণমান
পোন হৈ থাকিলে বেছি ভাল লাগে, বেকাখন অকণ ভগা নিচিনা ভাৱ এটাও হয়। সেইবাবে আৰু মোৰ শৰাই সজোৱা কোনো নিয়ম নীতিত মই নকৰোঁ। মনৰ ভাৱে ভক্তিৰে মন উজাৰি এগৰাকী মাতৃয়ে সন্তানৰ বাবে যিমানখিনি দৰকৈ ভাবিব পাৰে ভগৱানৰ ওচৰত সিমানখিনি উজাৰি ভাবোঁ আৰু মই প্ৰসাদকেইটা আগবঢ়াওঁ। আৰু এইখন থুৰীয়া তামোল চাওক, প্ৰসাদকেইটা সজোৱাৰ পাছত শেষত থুৰীয়া তামোলখন দি মই এইদৰে ঢাকি দিম এতিয়া কলপাতখনেৰে। এইদৰে মই আগবঢ়ালোঁ আৰু চাকি ধূপ জ্বলাই সদায় জ্বলোৱাৰ দৰে গা ধুই উঠি যিদৰে জ্বলাওঁ সেইদৰে ধূপ চাকি গছ জ্বলালোঁ আৰু আপোনালোককো দেখালোঁ। আপোনালোকে মোৰ সন্তানটিৰ আশীৰ্বাদ দি ভৱিষ্যত উজ্জ্বল কামনা কৰিব বুলি মই আশা কৰিলোঁ। আৰু এইদৰে মোৰ ভিডিঅ'সমূহ যিহেতু মাইনুছ ডেইলি ব্লগ আৰু মই যিখিনি ঘৰখনত সদায় কৰি থাকোঁ সেইখিনি আপোনালোকক দেখাই থাকোঁ আৰু দেখাই আহিছোঁ। এইদৰে দেখাই যাম। আপোনালোকে যিখিনি সঁহাৰি জনাইছে বহুত বেছি মই আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়ালৈকে মোৰ 500 পাৰ হ'ল ছাবস্ক্ৰাইবাৰ, গতিকে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইদৰে মোৰ বাকী ভিডিঅ'খিনি চাই গ'লে মোৰ বহুত বেছি ভাল লাগিব। আৰু মই কৈছোঁ মোৰ উদ্দেশ্য অন্য বিশেষ একো নাই যে মই ইউটিউব চেনেলত আপোনালোকক ছাবস্ক্ৰাইব কৰিবলৈ কৈছোঁ বা আপোনালোকক বিচাৰিছোঁ চোৱাটো মোৰ ভাল লাগে। মোৰ সামাজিক মাধ্যমত থাকি ভাল লাগে, মই এইখিনি কৰি দেখুৱাই থাকি মোৰ ভাল লাগে। আপোনালোকৰ মন্তব্যসমূহ মোৰ চাই ভাল লাগে, সেইটোৱে কথা। নজনাটো মই তেনেকৈ শিকিবও পাৰোঁ। মোৰখিনি যে শুদ্ধ সেইটো কথাটো নহয়। গতিকে আপোনালোকৰ যোগেদি কেতিয়াবা মন্তব্যৰ যোগেদি মই কিবা এটা শিকিম। আৰু তাতে আজি বৃহস্পতিবাৰ চাওক, লক্ষীগুৰিটো মই চাকিগছ ৰাতিপুৱাই জ্বলাই দিলোঁ। সন্ধিয়াটো বেলেগ হ'ব আৰু ৰাতিপুৱাও মই চাকিগছ এইদৰে লক্ষী থাপনাখনতো জ্বলাই দিলোঁ। এনেই সাধাৰণতে বৃহস্পতিবাৰে সন্ধিয়া মই জ্বলাওঁ বেলেগকৈ লক্ষীগুৰিত, কিন্তু আজি একেলগেই জ্বলাই পেলালোঁ। গোঁসাই ঘৰখন সোমাই ভালো লাগে। এইদৰে সকলোতে লক্ষী, মোৰ টেইলাৰটো এইদৰে থাকেই আছেই, গতিকে তাতো মই একেলগে গাটো ধুয়ে টেইলাৰখন সাৰি পুচি মই চাকিগছ সদায় জ্বলাওঁ। তাতো আছে লক্ষী মূৰ্তি, এইদৰে জ্বলালোঁ, আপোনালোককো দেখালোঁ। আৰু তাৰপাছত লাহেকৈ শৰাই প্ৰসাদকেইটা ভাঙিবৰ বাবে আহিলোঁ। আৰু এজন মোৰ পাচলি দিয়া এজন বয়সস্থ বেপাৰী এজন আছে, মানে পাচলি বেপাৰ কৰে তেখেতে। সদায় আহি পেলাই মোৰ ঘৰৰ ওচৰত হৰণ বজাই তেখেতৰ পৰা পাচলি লওঁ, চাপৰিৰ পৰা আনে। তেখেত আহি থকা গম পাই ভাবিলোঁ প্ৰসাদকেইটা বাইকৰ হৰণটো শুনি আছিলোঁ, দূৰতে বহুত দূৰত শুনিলোঁ। আৰু এঘৰ এঘৰকৈ তেখেত ৰৈ ৰৈ আহে, মানে মোৰ ঘৰ পোৱালৈ অলপ সময় লাগে। গতিকে তেখেতৰ হৰণটো শুনি ভাবিলোঁ অনিমন্ত্ৰিত এজন অতিথি আহি এখিত ৰ'বহি, তেখেতকে প্ৰথম প্ৰসাদকেইটা মই দিব পাৰিম, ভালেই লাগিলে। সেইবাবে দৌৰা দৌৰিকৈ প্ৰসাদকেইটা ভাঙিবলৈ আহিলোঁ। শৰাইখন ভাঙি পেলাই অকণমান প্ৰসাদৰ যোগাৰ কৰি তেখেতলৈ পাতখন কাটি তেখেতকে প্ৰসাদকেইটা প্ৰথমেই আগবঢ়ালোঁ। অনিমন্ত্ৰিত অতিথি ঘৰলৈ নাহিলেও ৰাস্তাৰ পৰাই মাতি আনিলোঁ, আৰু বহুত বেছি ভাল লাগে মোৰ তেনেকৈ। গতিকে মোৰ ভিডিঅ'সমূহ আপোনালোকৰ কেনেকুৱা লাগে জনাব। আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে চাই পেলাই প্লিজ কমেণ্ট এটা কৰিব। আৰু মই কৈছোঁৱেই মাক হিচাপে মনৰ পৰা উজাৰি যিমান দূৰ পাৰোঁ সন্তানৰ বাবে কৰোঁ, তাতকৈ বেছি খৰচ কৰি একো কৰিব নোৱাৰোঁ, সিমানখিনিয়ে। গতিকে আজিলৈ আহোঁ, আপোনালোকে আৰু মৰম দি যাব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিলোঁ। এইদৰে তেতিয়া মোৰ ভিডিঅ'সমূহ আপোনালোকে চাই যাব পাৰিব আৰু মোকো উৎসাহ দি যাব পাৰিব। গতিকে আজিলৈ আহোঁ, ধন্যবাদ জনালোঁ। পুনৰ এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহি আছোঁ খুব সোনকালে।